আমাৰ দাবী মানি লওক আমাৰ দাবী মানি লওক কভিড যোদ্ধাক প্ৰতাৰণা নকৰিব কভিড যোদ্ধাক আমাৰ দাবী মানিবই লাগিব দাবী মানি লওক আমাৰ দাবী মানি লওক কভিড প্ৰতাৰণা নকৰিব কভিড প্ৰতাৰণা নকৰিব আমাৰ দাবী দাবী আমাৰ ন্যায্য দাবী আমাৰ ন্যায্য work same pay same work pay same pay equal work pay equal work equal pay equal হ'ব মই এখনকে ৰ'ব এই দাবী কেইটামান দাবী ফটো কেইটা লৈ লওঁ Justice, justice, justice. We want justice, justice, justice. সমকামৰ দৰমহা দিয়ক দৰমহা দিয়ক সমকামৰ দৰমহা দিয়ক সমকামৰ দৰমহা দিয়ক We need pay scale We need pay scale We need pay scale Equal work, equal pay Equal work, equal pay. Equal work, equal pay. Equal work, equal pay. Equal work, equal pay. Amar dabi, ন্যায্য দাবি. ন্যায্য দাবি, ন্যায্য দাবি. Amar dabi, ন্যায্য দাবি. ন্যায্য দাবি, ন্যায্য দাবি. Amar dabi, ন্যায্য দাবি. ন্যায্য দাবি, ন্যায্য দাবি. কভিড যোদ্ধাক প্ৰতাৰণা নকৰিব. নকৰিব, নকৰিব. কভিড যোদ্ধাক প্ৰতাৰণা নকৰিব. নকৰিব, নকৰিব. কভিড যোদ্ধাক প্ৰতাৰণা নকৰিব. নকৰিব, নকৰিব. আমাৰ দাবী মানি লওক আমাৰ দাবী মানি লওক আমাৰ দাবী মানি লওক We need 7 pay commission We need 7 pay commission আমাৰ সদৌ অসম ভিত্তিক NHM কৰ্মচাৰী সকলে আমি 3দিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি আমি লৈছোঁ আমাৰ আগত আমাৰ ছাৰে ক'লে আমাৰ মানে মেক্সিমাম যিখিনি আমাৰ দাবী আমাৰ প্ৰথম দাবীটো হ'ল আমাক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে ছেকেণ্ড দাবী হ'ল আমাৰ যিখিনি আমাৰ ইকুৱেল ৱৰ্ক ইকুৱেল পে আমাৰ হ'ব লাগে তাৰ লগতে আমাৰ নেক্সট হ'ব লাগে পেঞ্চন যিটো 60 বছৰৰ পিছত আমাৰ NHM কৰ্মচাৰীৰ আমাৰ একোৱেই নাই আমাৰ পিছত ল'ৰা ছোৱালী কি কৰিব কি নকৰিব যিখিনি আমাৰ ৰেগুলাৰ এমপ্লয়ীখিনিয়ে পায় পেঞ্চন UPS হওক বা LPS হওক যি তেওঁলোকে পায় সেইখিনি আমাৰ একোৱেই নাই আমাৰ NHM কৰ্মচাৰী আমাৰ কোনো ছুটি টিটু তেনেকুৱা নাই এতিয়া বৰ্তমান দিবলৈ ষ্টাৰ্ট কৰিছে কিন্তু আগবাঢ়াবমাই আমি যাতে আমাৰ নেক্সট আমি NHM কৰ্মচাৰীখিনিও যাতে আমাৰ ৰেগুলাৰ এমপ্লয়ীৰ নিচিনাকৈ গোটেইখিনি সা সুবিধা আমি পাওঁ সেইখিনিয়ে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত আমি অনুৰোধ কৰোঁ জোৰে যাতে আমাৰ দাবীখিনি মানি লয় আমাৰ সদৌ অসম ভিত্তিত যিহেতু অলৰেডি আমাৰ গোটেইখিনি আজি কৰ্মবিৰতি 3দিনীয়া হিচাপে হৈছে আমি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ খৈৰাবাৰী ব্লক PHCৰ পৰা একগোট হৈ আমি খৈৰাবাৰী ব্লক PHCৰ প্ৰায় 100গৰাকী কৰ্মচাৰীয়ে আমি গ্ৰাছৰুট লেভেলত বিভিন্ন ৱৰ্ক প্লেচত আমি ANM MPW SW GNM লেবৰেটৰী টেকনিচিয়ান ফাৰ্মাচী CHO আমি গোটেইখিনি একগোট হয় যিখিনি আমি এটা গ্ৰাছৰুট লেভেলৰ আমি বেকবন স্বৰূপ হৈ পেলাই আমি কাম কৰি আছোঁ কিন্তু আমাৰ পাবলগীয়াখিনি আমি পোৱা নাই যাৰ কাৰণে নেকি আমাৰ ঘৰ সংসাৰ চলিবলৈ আমাৰ অসুবিধা হয় আমাৰ সামান্যতম নিম্নতম দৰমহাত আমি ঘৰ সংসাৰ চলাব লগা হয় সেইকাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত আমি কৰোজোৰে অনুৰোধ কৰিছোঁ যাতে আমাক এইখিনি ইকুৱেল ৱৰ্ক ইকুৱেল পে দি পেলাই আমাক আমাৰ আগবাঢ়ি যোৱা দৈনিক জীৱন যাত্ৰা চলোৱাত আমাৰ সহায় হওক আমাৰ যাতে আমি ঘৰ সংসাৰ ভালকৈ চলাব পাৰোঁ এইটোৱে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ কাটৰ অনুৰোধ আশা কৰিছোঁ তেওঁলোকে আমাৰ এই অনুৰোধ মানি ল'ব
NHM কৰ্মচাৰীসকলে আজি অসমৰ বিভিন্ন স্থানত আজি আমি এটা কৰ্মবিৰতি পালন কৰিছোঁ। এই কৰ্মবিৰতি 4, 5, 6 এই 3 দিনীয়া কৰ্মবিৰতি হয়। এতিয়া আমাৰ মেইন মানে উদ্দেশ্য হৈছে যে আমাৰ যিখিনি NHM কৰ্মচাৰী প্ৰায় 24,000 আমাৰ NHM কৰ্মচাৰী আছে। এই NHM কৰ্মচাৰীখিনিক চাকৰি ৰেগুলাৰ কৰিব লাগে বা নিয়মীয়াকৰণ কৰিব লাগে। আৰু চৰকাৰে এইখিনি আমাক প্ৰতিশ্ৰুতি দিছিল। আমি তেওঁলোকক ৰিকুৱেষ্ট কৰোঁ, অনুৰোধ কৰোঁ যে আমাৰ এই প্ৰতিশ্ৰুতিখিনি অতি সোনকালে কৰিব লাগে। আৰু অত্যন্ত তেওঁলোকে ৰেগুলাৰ কৰিব নোৱাৰে, তেওঁলোকে কৈছিলে যে চৰকাৰে কৈছিলে যে আমাৰ যদি ৰেগুলাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আমাক 7 পে কমিশ্যনত সেনেকৈ 7 পে স্কেলটো দিম বুলি কৈছিলে। আৰু সেইখিনি কৰিব নোৱাৰিলেও আমাক দিব লাগে, কাৰণ আজি আমি কাম কৰিছোঁ আৰু আমাৰ দৰে ৰেগুলাৰখিনি আমাতকৈ বেছি দৰমহা পায়। আমি এটা নিম্নমানৰ দৰমহাত আমি কাম কৰি আছোঁ, কিন্তু কাম একেটাই, অনলাইন অফলাইন চব কৰিব লাগে। আমাৰ নাৰ্ছবিলাক বা আমাৰ প্ৰত্যেকটো NHM কৰ্মচাৰী আজি সময়ে নাই, আজি ল'ৰা ছোৱালীক মানে চাবই সময় নাই, এনেকুৱা এটা কণ্ডিশ্যন। গতিকে আমি এটা চৰকাৰক আমি ৰিকুৱেষ্ট অনুৰোধ যে তেওঁলোকে এইটো কৰিব পাৰিব বা কৰিব লাগিব, যে আমি যিখিনি আমি ৰাখিছোঁ যে আমাৰ ৰেগুলাৰ কৰিব লাগে আমাৰ NHM কৰ্মচাৰীক, আৰু ৰেগুলাৰ কৰিব নোৱাৰিলেও তেওঁলোকে আমাক 7 পে কমিশ্যনটো দিব লাগে। আৰু 213 এটা ভাৰ্ডিক মতে, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক মতে 2013 চনতে এটা ভাৰ্ডিক দিয়া আছিলে যে আমাৰ 7 পে কমিশ্যনটো দিব লাগে বুলি। এইকাৰণে আমি লাষ্টলি আমি চচলত আমি এটা ধৰ্ণা দিছিলোঁ। তাৰপিছত এতিয়া আমি এইটো ধৰ্ণা আজি 4, 5 এইটো একচুৱেলি কৰ্মবিৰতি হয়, ধৰ্ণা নহয়। 4, 5, 6 আমি কৰ্মবিৰতি ৰাখিম। আৰু চৰকাৰলৈ অনুৰোধ, আমাৰ যে দাবীবিলাক মানি লয়, বহুত বেছি দাবী নহয়, চাকৰি আমাৰ নিয়মীয়া কৰক, নহ'লে আমাৰ 7 পে দিয়ক, এইখিনি আমাৰ কৰক। প্লাছ আমাৰ যিখিনি ৰেগুলাৰ মানে চাকৰিয়ালবিলাকৰ যেনেকুৱা স্বাস্থ্য বিভাগত চাকৰিয়ালবিলাকৰ যিখিনি চৰকাৰী সুবিধা আছে সেইখিনি দিয়ক। আমি সেইখিনি আমি প্ৰাপ্যৰ যোগ্য হয়, যিহেতু আমি ছেম কাম কৰিছোঁ, একে কাম কৰি আছোঁ তেওঁলোকৰ নিচিনা। গতিকে আমি সেইখিনি পাম বুলি পাব লাগিব, আমাক দিয়ক। এইখিনি আমি দাবী আমি আজি ৰাখিছোঁ। আৰু এই দাবী লৈ আমি ইয়াতে আজি কৰ্মবিৰতি আজি পালন কৰিছোঁ। এই 4, 5, 6 এই 3 দিনীয়া কাৰ্যসূচীৰে অসমৰ বিভিন্ন জেগাত বিভিন্ন হেল্থ ইনষ্টিটিউট বা বিভিন্ন ব্লক বা জইণ্ট ডাইৰেক্টৰ অফিচবিলাকত আমাৰ আজি এই কৰ্মবিৰতি চলি আছে। আৰু চৰকাৰলৈ আমাৰ এইটো অনুৰোধ যে আমাক যেন এইটো সঁহাৰিটো দিয়ে, আমাৰ দাবীখিনি মানি লয়। তাৰোপৰি আৰু ক'ব লগা এইটোৱে আছে যে আমাৰ যিখিনি ৰেগুলাৰ পোষ্টৰ আমাৰ মানুহ আছে, স্বাস্থ্যকৰ্মী আছে, তেওঁলোকে যিখিনি সুবিধা পায় মানে হাউচিং লোন বা অন্যান্য যিবিলাক লোন আছে সেইবিলাক লোনৰ সুবিধা পায়, তেতিয়া আমি আজিলৈ নাপাওঁ। আৰু লাষ্টলি তেওঁলোকে দিম বুলিও কৈছে, কিবা গেজেট নটিফিকেশ্যনো ওলাইছিলে, এইখিনি দিম, গ্ৰেচুইটি দিম, কিবা দিম, এইবিলাকো কৈছে, কিন্তু আজিলৈ তেওঁলোকে আমাক একোৱেই নিদিলে। গতিকে এইখিনিৰ কাৰণে আমি ধৰ্ণা প্লাছ আমি কৰ্মবিৰতি পালন কৰিব লগা হৈছে। আৰু চৰকাৰলৈ আমাৰ অনুৰোধ যাতে আমাৰ এই দাবী পালন কৰে, আৰু নহ'লে ইয়াৰ পিছত আমি আৰু মানে তীব্ৰ আমি এটা আন্দোলন গঢ়ি তুলিম, আৰু তীব্ৰ আন্দোলনৰ কাৰণে আমি আগবাঢ়ি যাম।